গ্ৰন্থৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ কৰা হৈছিল আৰু এই গ্ৰন্থখনে ইমানেই ব্যাপক চৰ্চা লাভ কৰিলে যে এই অসমৰ চুকে কোনে অতি কম সময়ৰ ভিতৰত এই গ্ৰন্থখন অতি জনপ্ৰিয় হৈ পৰিল আৰু তাৰপিছত লেখকজনৰ বিভিন্ন সাক্ষাৎকাৰ গ্ৰহণ কৰা হ'ল আৰু এইবোৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হ'ল। মাননীয় অধ্যক্ষে 2021 চনৰ 9 জানুৱাৰী তাৰিখে এই গ্ৰন্থখনত প্ৰকাশন পুষ্টিয়ে নৱমটো সংস্কৰণ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল আৰু এই গ্ৰন্থখনে আছিল ৰূপম দত্তৰ লাইফ অফ ড্ৰাইভাৰ। মাননীয় অধ্যক্ষে এই উদাহৰণটো এটা কথা স্পষ্ট হ'ল যে যিখন প্ৰত্যাহ্বান বুলি অভিযোগ কৰিব বিচৰা মোবাইল ফোন আৰু ইণ্টাৰনেট গ্ৰন্থ এখন এক সহজ কাৰ্যকৰী উপাদানহে। মাননীয় অধ্যক্ষ মহোদয়, মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ অধ্যয়ন বুলি ভাবুকিৰ সৃষ্টি কৰিছে নে বৰ্তমান আমাৰ সমাজত যি এক পৰিৱেশ ৰচনা হৈছে সেই পৰিৱেশে গ্ৰন্থ অধ্যয়ন বুলি ভাবুকিৰ সৃষ্টি কৰিছে সেয়া সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে মোৰ প্ৰথমটো প্ৰশ্ন। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ যিটো সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাত যি শৈক্ষিক ব্যৱস্থা সেই শৈক্ষিক ব্যৱস্থাটোত কবি যতীন্দ্ৰনাথ বৰাদেৱৰে ৰচিত মগনে নামৰ এই কথা কবিতা আমি পঢ়িবলৈ পাওঁ, যিটো কবিতাত মাননীয় অধ্যক্ষ মহোদয় যিটো কবিতাত মাননীয় অধ্যক্ষে সেই সমাজখনে আমাক নম্বৰ আনিবলৈ কয়, কিন্তু মাননীয় অধ্যক্ষ মহোদয় সেই মগনে এজন আজিও কিয় দৰিদ্ৰ তাৰ কিন্তু প্ৰশ্ন উত্তৰ নিদিয়ে। সি কেনে প্ৰেক্ষাপটত সুৰক্ষিত ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে উত্থাপন কৰা বিষয়খনৰ। মাননীয় অধ্যক্ষ মহোদয় 2023 চনৰ লোকপ্ৰিয় তথ্য অনুসৰি এইখন অসমত শিক্ষিতৰ হাৰ 72%, অৰ্থাৎ বাকী 28% মানুহে বুজি নাপায় শিক্ষাৰ অধিকাৰ কি, বাকী 28% মানুহে নিজৰ নামটো মাতৃভাষাত লিখিব নাজানে। ঠিক তেনে প্ৰেক্ষাপটত সেই 28% মানুহক কেনেকৈ মাননীয় অধ্যক্ষই ইণ্টাৰনেট আৰু মোবাইল ফোনে স্পৰ্শ কৰিছে সেয়া আছিল এখন পবিত্ৰ শৰণ দিয়া স্পষ্ট কৰিয়ে আটাইতকৈ প্ৰয়োজনীয় আছিল আৰু তাকেই নকৰি সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ অধ্যয়ন বুলি ভাবুকিৰ সৃষ্টি কৰিছে বুলি এখন অপ্ৰাসংগিক বিভাগে উত্থাপন কৰিছে আৰু এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু আসন গ্ৰহণ কৰিছে বিৰোধী পক্ষৰ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানে চৰকাৰী পক্ষৰ জলপতি ৰাইকে মোবাইল ফোন আৰু ইণ্টাৰনেটৰ যি এক জনপ্ৰিয়তা বুলি ক'লে সেই জনপ্ৰিয়তা মাছ কাটি লাগি সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰক। মাননীয় অধ্যক্ষ মহোদয়, এইখন ভাৰতবৰ্ষত 60% মানুহে চিনি নাপায় হোৱাটছআপ কি, চিনি নাপায় ফেচবুক কি, 26% মানুহে ব্যৱহাৰ নকৰে মোবাইল ফোন। ঠিক তেনে প্ৰেক্ষাপটত 140 কোটি জনসাধাৰণৰ এই 26% মানুহ যে একবিংশ শতিকাৰ মোবাইলে স্পৰ্শ কৰিব নোৱাৰে। ঠিক তেনে প্ৰেক্ষাপটত কেনেকৈ মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ অধ্যয়নৰ ভাবুকি সৃষ্টি কৰিছে সেই কথা বুজি উঠিব নোৱাৰিলো আৰু সেইবাবে বিৰোধিতা কৰিছো উত্থাপন কৰা বিষয়খনৰ। মাননীয় অধ্যক্ষৰ নীতি আয়োগৰ দ্বাৰা তথ্য অনুসৰি আমাৰ দেশ অসম শিক্ষাৰ ক্ষেত্ৰত 23 নম্বৰ স্থানত আছে। ইয়াৰ কাৰণ হ'ল আমাৰ শিক্ষানুষ্ঠানসমূহ আন্তঃগাঁথনিৰ অভাৱ। মাননীয় অধ্যক্ষৰে ইয়াৰ কাৰণ আৰু আন্তঃগাঁথনিৰ অভাৱ আৰু বানপানীৰ ফলত ছাত্ৰ ছাত্ৰী কিতাপ পঢ়ি উঠাই নিছে। মাননীয় এই সমূহ কথা গাত দি আজি কেনেকৈ এখন প্ৰাসংগিক পবিত্ৰ শৰণ উলিয়াই এখন অভ্ৰান্ত বিধেয়ক উত্থাপন কৰিলে সেয়া সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰক। মাননীয় অধ্যক্ষৰ সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে কৈছে মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ অধ্যয়নৰ ভাবুকি সৃষ্টি কৰিছে, কিন্তু মই তেওঁলোকক সন্মান সহকাৰে জানিবলৈ ভাল পাম তেওঁলোকে অসম চৰকাৰৰ 26,000 পদবীৰ কথা। মাননীয় অধ্যক্ষৰ অসম চৰকাৰৰ 26,000 পদবী 20,000 উত্তীৰ্ণ পৰীক্ষাৰ্থী যেতিয়া বিভিন্ন ইণ্টাৰনেট আৰু মোবাইল ফোনৰ জৰিয়তে বিভিন্ন ইউটিউব চেনেল নাইবা বিভিন্ন প্ৰশিক্ষকৰ সহায়ত অধ্যয়ন কৰি যেন নিজৰ চাকৰিটো দিব পাৰে, ঠিক তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষসকলে কেনেকৈ মোবাইল ফোন আৰু ইণ্টাৰনেটক তীব্ৰ বিৰোধিতা কৰি মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ওপৰত দুখ আৰোপ কৰা হ'ল তাৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছো। এই কাৰণত মাননীয় অধ্যক্ষ মহোদয় মই দুটা পথৰ কথা ক'ম, এটা কাইটা পথ আৰু এটা সহজ পথ। মাননীয় অধ্যক্ষই কাইটা পথটোৱে আগবাঢ়ি যাতে বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয় আৰু আনটো মাননীয় অধ্যক্ষ মহোদয় আন্তঃগাঁথনিৰ অধ্যক্ষ মহোদয় সমস্যাৰ ওপৰত সমস্যা আহে আৰু মাননীয় অধ্যক্ষ মহোদয় সন্মানে চৰকাৰী পক্ষৰ সদস্যসকলে এই সহজ পথেৰে আগবাঢ়িছে। মাননীয় মই তেওঁলোকক আহ্বান জনাম আপোনালোকেও আমাৰ লগত প্ৰথমটো পথেদি আগবাঢ়ক, তেতিয়াহে আমাৰ এখন সৰ্বাংগীন সুন্দৰ ভাৰত গঢ়িব পাৰিম। ধন্যবাদ মহামান্য।